डिब्रूगढ़ के मानकाटा स्थित कांग्रेस कार्यालय में बाबा साहेब अम्बेडकर के सम्मान में एक कार्यक्रम आयोजित किया गया। कार्यक्रम में उपस्थित नेताओं ने बाबा साहेब अम्बेडकर की छवि में धूप दीप और फूल अर्पित कर सम्मान अर्पित किया। इस कार्यक्रम के बाद बाबा साहेब अम्बेडकर को लेकर गृह मंत्री के बयान को लेकर डिब्रूगढ़ जिला कांग्रेस के कार्यकर्ताओं ने विरोध में बाबा साहेब अम्बेडकर का सम्मान परेड निकली। रैली को सीआरपीएफ और पुलिस बलों ने रैली राजीव भवन के सामने ही रोक दिया। कांग्रेस कार्यकर्ताओं ने जमकर बीजेपी सरकार हाय हाय, गृह मंत्री मुर्दाबाद और गृह मंत्री इस्तीफा दो जैसे नारे लगाए। रैली में पूर्व केंद्रीय मंत्री पवन सिंह घटवार, पूर्व राज्य मंत्री ऐतवा मुंडा, पीपीसीसी उपाध्यक्ष गुणकांत गोगोई और कई जिला कांग्रेस नेता और कार्यकर्ता शामिल हुए। आपको बता दें कि डिब्रूगढ़ में 2 दिवसीय कार्यक्रम के साथ असम के मुख्यमंत्री हेमंत बिस्वा शर्मा मौजूद हैं। कांग्रेस बाबा साहेब अम्बेडकर के सम्मान परेड निकालकर अपनी उपस्थिति दर्ज कराने का प्रयास किया। बाबा साहेब अम्बेडकर जिंदाबाद, कांग्रेस जिंदाबाद। स्वाभाविकते आमार बरेण्य व्यक्ति संविधान प्रणेता बाबा साहेब अम्बेडकर डांगरियाक एनेका धৰণৰ अपमान कराटो आमी कोनो रकमे कामना करा नासिलो। संविधाনৰ 75 बছৰ হৈ गल, तेखेतक 142 कोटी जनसाधारणे सदाय सम्मान करी आहिছে। সেই সংবিধানক আমি সকলোৱে মানি আহিছোঁ, যাৰ কাৰণে আজি পৃথিৱী বিখ্যাত সংবিধান গণতন্ত্ৰৰ দেশ বুলি ভাৰতক কোৱা হয়। সেই গণতন্ত্ৰকে নস্যাৎ কৰি অমিত শ্বাহ ডাঙৰীয়াই সদনত যি ধৰণৰ বক্তব্য ৰাখিলে, আম্বেদকাৰ সাহেবক যেনেকৈ ধৰণৰ অপদস্থ কৰিলে, অসন্মান কৰিলে, আমাৰ এনেকুৱা ধৰণৰ প্ৰশাসন ব্যৱস্থাৰ যোগেদি দুৱাৰ মুখৰ পৰা আমাক একদম আগবাঢ়িবলৈ দিয়া নাই। ই কেনেকুৱা ধৰণৰ গণতন্ত্ৰ হৈছে? এনেকুৱা ধৰণৰ মানুহক গণতন্ত্ৰ প্ৰতিৰোধ কৰাটো বৰ্তমান চৰকাৰৰ এটা ফেশ্বন হৈ গৈছে। আৰু এই ফেশ্বনে অসমৰ জনসাধাৰণক নিজৰ বাক স্বাধীনতাও প্ৰকাশ কৰিবৰ কাৰণে বন্ধ কৰিছে। এনেকুৱা ব্যৱস্থাটো বৰ্তমান চৰকাৰে বন্ধ কৰক, অন্যথা এই চৰকাৰক উঠাই আমাৰ অসমৰ জনসাধাৰণে ব্ৰহ্মপুত্ৰত পেলাব, এইটো খাটাং। আজি অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ আহ্বান ক্ৰমে ভাৰতবৰ্ষৰ সকলো ঠাইতে আজি ডক্টৰ ভীমৰাও আম্বেদকাৰ সন্মান সমদল যাত্ৰা উলিওৱাৰ যি সিদ্ধান্ত লৈছে, সেই সিদ্ধান্ত সৰুগত কৰি ডিব্ৰুগড় জিলা কংগ্ৰেছৰ ফালৰ পৰা আমি এই শান্তিপূৰ্ণ সমদল উলিয়াব বিচাৰিছিলোঁ। আমি ওলাই আহিছিলোঁ। আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তেখেতসকলে ল এণ্ড অৰ্ডাৰৰ কথা কৈ আমাক আগবাঢ়িবলৈ নিদিলে আৰু আমি আমাৰ ইয়াতে আমাৰ যিখিনি বক্তব্য, সেই বক্তব্যখিনি ৰাখি আমাৰ ডিপুটেড যিজন মেজিষ্ট্ৰেট আহিছে তেখেতৰ যোগেদি ডিব্ৰুগড় ডিষ্ট্ৰিক্ট কমিশ্যনাৰক দিছোঁ, যিটো আমি ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছোঁ। কাৰণ আমি অতি দুখিত, কিন্তু আমি আম্বেদকাৰক এনে ধৰণে কথা উল্লেখ কৰাটো আমি দুখ পাইছোঁ। কাৰণ এই দলে মনুস্মৃতিত বিশ্বাস কৰে, যি আমাৰ ভাৰতবৰ্ষৰ জাতিৰ মাজত উচ্চ নিচ ভাগ ভাগ কৰিছে, কিন্তু সেইটোক বানচাল কৰি আমাৰ সংবিধানে সকলো জাতি, সকলো ধৰ্ম, সকলো জনগোষ্ঠীৰ মানুহক সমান অধিকাৰ দিছে। সেই পবিত্ৰ অধিকাৰক ৰক্ষা কৰিবৰ কাৰণেই আজি আমাৰ ডক্টৰ ভীমৰাও আম্বেদকাৰৰ এই সন্মান যাত্ৰা আমি কৰিবলৈ লৈছিলোঁ। আৰু আজি আহি আমাক ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে আমাক সমদল কৰিবলৈ নিদিয়াৰ কাৰণে আমি খুব প্ৰকাশ কৰিছোঁ। তথাপিও আমাৰ যি মেমৰেণ্ডাম, সেই মেমৰেণ্ডাম আমি আমাৰ মেজিষ্ট্ৰেটৰ যোগেদি আমাৰ মহামান্য ৰাষ্ট্ৰপতিলৈ আমি প্ৰেৰণ কৰিছোঁ।